নমস্কাৰ, তোমালোকৰ স্বাগতম জনাইছোঁ ৰিচাৰ্ছ চেকৰ এটা ভিডিঅ'লৈ। আজি তোমালোকৰ লগত মই হৈছে প্ৰথম গোট পৰীক্ষাৰ 10ম শ্ৰেণীৰ যোৰহাট ডিষ্ট্ৰিক্টৰ এখন অসমীয়া প্ৰশ্নকাকত আলোচনা কৰিম। তেনে ব'লা আমি সময় অপব্যয় কৰাকৈ আমি এই পেপাৰখনৰ ফালে আগবাঢ়োঁ। তো এই পেপাৰখনত তোমালোকে ক অংশত দিছে 6টা প্ৰশ্ন লিখিবলৈ দিছে, 7টা প্ৰশ্নৰ 6টা তুমি কৰিবলৈ দিছে 1 নম্বৰ। তাৰ নেক্সটত আছে তোমালোকৰ ইয়াত 7টা প্ৰশ্ন আছে, তাৰ 6টা কৰিবা। আৰু 2 নম্বৰ আছে তিনিটা প্ৰশ্ন উত্তৰ লিখিবলৈ আহিছে, তাৰ 2 নম্বৰো এটা বেছিকৈ দিছে। আৰু ইয়াত অলপ মাজৰ কুৱেশ্যন বেছি আহিছে দেই, মাজৰ কুৱেশ্যন কমেই আহিছে, তথাপিও অলপমান মাজৰ কুৱেশ্যন কিছুমান শ্বৰ্ট কুৱেশ্যন মাজৰ কুৱেশ্যন বেছি আহে। সেইবাবে তোমালোকে চাবা, অলপ মাজৰ লেচনটো পঢ়িবা, তেতিয়াহে গম পাবা। তাত ব্যাখ্যা কৰা আছে, 2টা দিছে। কিন্তু যিখিনি আহিছে আগৰ পৰা সেইখিনি ছেইম আছে, তোমাৰ যেনেকৈ আহে তেনেকৈ আহিছে। নিৰ্দেশ অনুসৰি উত্তৰ লিখা, বাক্য ৰচনা। আৰু ৰচনা আহিছে দেই, ৰচনাখন ভালকৈ চাবা তুমি। ৰচনা 8 নম্বৰ আহিছে। আৰু তলৰ যিকোনো জনগোষ্ঠীৰ বিষয়ে চমুকৈ লিখিবলৈ আহিছে নহয়, এইখিনি তোমাৰ একাডেমিক কেলেণ্ডাৰত দিয়া থাকে জনগোষ্ঠীৰ নাম। সেই জনগোষ্ঠীৰ নামখন কেইজন জনগোষ্ঠী দিয়া আছে এই মাহটোত, প্ৰথম ইণ্টাৰেষ্টৰ বাবে চাই যাবা। সেইখিনি প্ৰায় আহে প্ৰায়খিনি, আৰু 9, 10ৰো ভাগ কৰা আছেই, চাই যাবা সেইটো কাৰণে। আৰু খ অংশত আহিছে আকৌ প্ৰশ্ন 2 নম্বৰৰ। তাৰপৰা মূল ভাৱ আহিছে তোমাৰ, মূল ভাৱ অহা নাই, স্বদেশ প্ৰেমৰ ভাৱ লিখিবলৈ আহিছে ধৰ বাই, হয়তো মূল ভাৱ পঢ়িব পাৰে। কিতাপখন পঢ়িবা, মাজৰ প্ৰশ্নৰো এটা আছে, কিতাপখন পঢ়িবা। আৰু এই পেপাৰখনৰ লিংক ডেছক্ৰিপশ্যন বক্সত আছে, তোমালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিবা। ধন্যবাদ।